জনিয়াৰ মহম্মদপুৰৰ এটা পথৰ দুৰৱস্থা। মহম্মদপুৰৰ পৰা ৰূপাকুচি হৈ মন্দিয়ালৈ যোৱা পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে এতিয়া ৰাইজক। এজাক বৰষুণতেই কদৰ্যময় হৈ পৰে পথছোৱা। দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলৰ ৰাইজে চলাচলৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ চলাচলৰ ক্ষেত্ৰত বিষম অসুবিধাৰ সন্মুখীন হৈছে। গাঁওখনলৈ আহিব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন। অতি শীঘ্ৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পথছোৱা মেৰামতিৰ আহ্বান জনায় ৰাইজে। যোৱা অহা কৰে, লগতে স্থানীয় ৰাইজ আৰু যি ৰোগী আহিলে তেওঁলোকে কেনেকৈ যাব, কি এটা পৰিৱেশ ইয়াত চাব পাৰিছে আপোনালোকে। আমি স্থানীয় প্ৰতিনিধিসকলক আহ্বান কৰিছোঁ যাতে অতি সোনকালে এই ৰাস্তাখন মেৰামতি কৰি দিয়ে। পঞ্চায়তৰ সভানেত্ৰী কাদং গাঁও পঞ্চায়তৰ সভানেত্ৰী ডাঙৰীয়ানীক আমি আহ্বান কৰিছোঁ যাতে অতি সোনকালে ৰাস্তাখন মেৰামতি কৰি দি সচলভাৱে মানুহৰ চলাচলৰ কাৰণে যাতে এক সুন্দৰ ব্যৱস্থা কৰি দিয়ে। এই গাঁওখনৰ নাম হ'ল মহম্মদপুৰ গাঁও। ইয়াৰ মন্দিয়া সমষ্টি, লগতে আমাৰ মন্দিয়া সমষ্টিৰ কৰ্মদক্ষ বিধায়ক, যেখেতে বহুত গোটত জয়লাভ কৰিছে, তেখেতে কৰ্মদক্ষ বিধায়ক বুলি তেখেতৰ এটা সুনাম আছে। আমি তেখেতকো আহ্বান কৰিছোঁ যাতে আপুনিও চেষ্টা কৰে যাতে এই ৰাস্তাখন বা এনেকুৱা ৰাস্তাখন যাতে অহা 1-2 বছৰৰ ভিতৰত যাতে কোনো ৰাস্তা যাতে কেঁচা নাথাকে, তাৰ কাৰণে আপোনালোকে আপ্ৰাণ চেষ্টা কৰিব বুলি আমি আহ্বান জনাইছোঁ। এতিয়া আপোনালোকে চাব পাৰিছে মন্দিয়া সমষ্টিৰ কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত এই মহম্মদপুৰৰ যিখন ৰাস্তা, এই ৰাস্তা একচুৱেলি জৰ্জৰিত অৱস্থাত পৰিণত হৈছে। এইফালেদি এটা এম্বুলেঞ্চ যাব নোৱাৰে। এইফালৰ যি ভিতৰৰ অঞ্চল আছে, এই অঞ্চলবিলাকৰ আমাৰ মাতৃসকলে যেতিয়া গৰ্ভাৱস্থাত থাকে, তেওঁলোকক যেতিয়া মেডিকেললৈ লৈ যাব লগা হয়, তেতিয়া কিন্তু এই ৰাস্তাৰে এম্বুলেঞ্চ এটা যাব নোৱাৰে। তেওঁলোকৰ কিমান অসুবিধা হয় আপোনালোকে অলপ চিন্তা কৰকচোন। আজি আমি প্ৰতিনিধি বনাইছোঁ আমাৰ কামৰ কাৰণে, আমি প্ৰতিনিধি বনাইছোঁ আমাৰ কামৰ সমস্যাবিলাক সমাধান কৰিবলৈ। কেৱল আমাৰ কাম ভোট লৈ ঘৰত বহি থাকিবলৈ নহয়, আমি আহ্বান জনাইছোঁ কাদং গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা এই ৱাৰ্ডৰ মেম্বাৰসকলক যাতে অতি সোনকালে এইখন ৰাস্তাৰ লগতে কাদং গাঁও